Hello friends, welcome back. Time is 9 almost 17 আৰু দেখিব বেংক নিফটি অকমান গ্যাপ আপ ওপেনিং হৈছে তাৰপিছত ডাঙৰ ৰেড ক্যান্ডেল এটা বনাইছে আৰু নিফটিও সেম অকমান গ্যাপ আপ তাৰপিছত কন্টিনিউ ৰেড ক্যান্ডেল বনাই আছে এতিয়ালৈকে আমি কোনো এনেকা সেটআপ পোৱা নাই প্ৰাইজেকশন পোৱা নাই এতিয়া আমি এনেকে বহুতে ইয়াতে এনেকুৱা ৰানিং ক্যান্ডেলত ৰেড ক্যান্ডেল দেখি থাকিলে কি হয় মাৰ্কেট ফল হ'ব বুলি তাতে নেগেটিভ সেন্টিমেন্ট চলি আছে বহুতে পুট অপশন বাই কৰিলে আমি ওয়েট কৰিম वेट কৰি ফালে চাও আমি হয়তো কল ফালে যাব পাৰো কিন্তু আমি প্রাইজেকশন এটা ফরমেশন হবলে দিম তাৰপিছত কি হয় দেখা যাব তো বন্ধুসকল টাইম আছে 9:20 আমি এটা কল অপশনৰ পজিশন বনালো আৰু লোৱাৰ লগে লগে দেখিব আমাৰ 1600 টকা প্ৰফিট চলি আছে তো আমি কি টার্গেট ৰাখিম আমি ইয়াতে কৰাবাত বাই কৰিছো তো আমি টার্গেট ৰাখিম যে এটলিস্ট ইমান দূৰলৈকে যাব নালাগে নরমালি আমাৰ 120 130 পয়েন্টস পালো আমাৰ টার্গেট নরমালি হিট হৈ যায় যে চাওচোন তো আমি এনালাইসিসটো বাৰু শেয়াৰ কৰিম বাৰু এতিয়া আমি প্ৰথম পজিশন বিলাক চাই থাকো কি হয় তো বন্ধুসকল টাইম হৈছে 9:26 দেখিব আমাৰ লস মাজতে 8000 ক্ৰস কৰি গৈছিলে তো দেখিব ডিকে কিমান হেভিলি হৈ আছে আমি যত বাই কৰিছিলো আমি ইয়াতে কৰবাত বাই কৰিছিলো ঠিক আছে ইয়াতে কৰবাত আৰু এক্স্যাক্টলি মাৰ্কেট তাতেই আছে ষ্টিল আমাৰ লস দেখিব 5000 লস চলি আছে তাৰ মানে ইমান ডিকে হৈছে অপশন বাইং টু কেতিয়াবা কি হয় ভালো হয় কেতিয়াবা বহুত বেয়াও হয় তো আমি ইখিনতে কৰবাত লৈছিলো ট্ৰেডটো আৰু অলমোস্ট তাতেই আছে ইভেন আমাৰ এগেইনষ্টত মাত্ৰ দেখিব 86 পয়েন্টস গৈছিল আমাৰ এগেইনষ্টত 86 90 পয়েন্ট হৰক 90 পয়েন্ট যাওঁতে আমাৰ লস দেখা আছিল 8000 প্লাস নরমালি আমাক টার্গেট পাব কাৰণে 120 130 পয়েন্টসৰ ওপৰত লাগে কিন্তু 80 পয়েন্টস এগেট যাওঁতে আমাৰ লস অলমোস্ট 8000 সামথিং দেখা আছিল এতিয়াও দেখিব আমাৰ এন্ট্ৰিৰ পৰা বেছি দূৰত নাই এন্ট্ৰিৰ ওচৰতে আছে মাৰ্কেট তথাপি আমাৰ লসটো দেখিব বহুতে ডাঙৰ চলি আছে তো বন্ধুসকল আজি আমি লস বুক কৰিলো 10000 অলমোস্ট 11000 বুক কৰিলো তো দেখো মার্কেট যদি আমি চাব যাও আমাৰ এগেইনষ্টত ইমান যোৱা নাই আজি তো আমি এটু ক্যান্ডেলত কৰবাত বাই কৰিছিলো তো আমাৰ দেখিব টার্গেট চলি আছে 96 পয়েন্টতে আমাৰ স্টপ লস গুচি গল ঠিক আছে না অকমানতে তো এনেকা হৈ যায় অপশন বাইঙত কেতিয়াবা বহুত ডিকে হয় ঠিক আছে একো নাই ডিকে হল যেতিয়া আমি আৰু ট্ৰেডটো হোল্ড কৰি নাথাকো কাৰণ লস পালে বুক কৰি ওলাই যাব লাগে আমি লসটো চাও 471 ত আমি ওলাই গৈছো এতিয়া 459 চলি আছে তো কিমান ডিকে হৈ আছে আপোনালোকৰ লগত শেয়াৰ কৰিছো এনালাইসিসটো আছিল আমাৰ নিফটিৰ ওপৰত বিশেষকে মানে এটা স্টপ লস হান্টিংৰ কনসেপ্ট এটা আছে যদিহে আমাৰ তলফালে স্টপ লস নাথাকে মার্কেট হেতু ডাইরেকশনত যাব নিবিচাৰে তো আমি যদি ভালকে চাবলৈ যাও তলত নিফটিৰ একো চাৰ্ট নাই ঠিক আছে নে চাৰ্ট নাই মানে এটা স্টপ লস তলফালে কোনো স্টপ লস নাই যেটো কয় স্টপ লস হান্টিংত কি হয় স্টপ লস থাকিব লাগে তো যেটো তলত কোনো স্টপ লস নাই তো মার্কেটৰ হাতত প্ৰবাবিলিটি আছে যে মার্কেট ওপৰত যাব কিন্তু আমি এটা জাজমেন্ট কৰোতে ভুল কৰিলো হেতু হৈ গল আমাৰ যেটো ক্যান্ডেল বিলাক ব্যাংক নিফটিৰ ক্যান্ডেল বিলাক বহুতে ষ্ট্ৰং আছিল ইমান ষ্ট্ৰং ক্যান্ডেলৰ এগেইনষ্টত অকমান বুলিশ ভিউ এটা লোৱা টাফ বাৰু কিন্তু মোৰ ইমানো হেভি বুলিশ ভিউ নাছিলে মোৰ বুলিশ ভিউ আছিল যে আমি এটা কোট এন্ট্ৰি লম আৰু অকমান এটা এন্ট্ৰি দিব ইয়ালৈকে এন্ট্ৰি দিলে আমাৰ টাৰ্গেটটো আহি যাব তাৰপিছত মাৰ্কেট ওপৰত যাও ফল কৰক হেতু আমাৰ কথা নাথাকে কিন্তু ঠিক আছে বাৰু একো নাই আমি নিফটিক সাইড ট্ৰেড লৈছিলো যে নিফটিৰ তলফালে কোনো কি নাছিলে স্টপ লস নাছিলে মানে নিফটিৰ তলফালে কোনো চাৰ্টে নাই এটো লাষ্ট আছিল আমাৰ সাপোৰ্ট তো এই লেভেলটো ব্ৰেক কৰিছে ব্ৰেক কৰাৰ কাৰণে অবিয়াসলি কি নাছিলে তলফালে বেছি স্টপ লস নাছিলে স্টপ লস নাথাকে আমি ট্ৰেডটো লৈছিলো
তো বন্ধুসকল আমি এটা আকৌ কল অপশ্যন বাই কৰিছোঁ, টাইম হৈছে 9:40। আমি এবাৰ কল অপশ্যন বাই কৰিছোঁ কিহৰ কাৰণে, সেম তলত যেটো ষ্টপ লছ নাই, মাৰ্কেটে এটা ওপৰত মোমেন্টাম দিবলৈ কন্টিনিউ ৰেড ক্যান্ডেল বনাই আছে। আমি এটা ৰিট্ৰেসমেন্ট এক্সপেক্ট কৰি আছো, ৰিট্ৰেসমেন্টটো যদি ভাল 200 পইণ্ট মানৰ ৰিট্ৰেসমেন্ট দিয়ে তেতিয়াহ'লে আমাৰ এটা ভাল প্ৰফিট আহিব। তো বন্ধুসকল দেখিব সাডেনলি আমাৰ প্ৰফিট ভালেখিনি আহি গ'ল, সেকেন্ড ট্ৰেডটোত 5000 ক্ৰছ কৰি গ'ল। তো ক্যান্ডেল এটা ভাল বনাই আছে। আমাৰ এই যেটো 50000 লেভেল, যেটো সাইকোলজিক্যাল লেভেল বুলি কোৱা হয় বা ৰাউন্ড নাম্বাৰ বুলি কোৱা হয়, এই নাম্বাৰটো ক্ৰছ কৰিলে আমাৰ এটা ভাল প্ৰফিট আহিব। তো আমি 7000 এৰ ওপৰত প্ৰফিট দেখিছো ইয়াতে। এতিয়া মাৰ্কেট এই লেভেলটো ৰেড লাইনডাল ক্ৰছ কৰিলে আমাৰ টাৰ্গেট এটা পাই যাওঁ, কিন্তু এটা কি কৰে মাৰ্কেট কন্টিনিউ ডাউন ট্ৰেন্ড, তো বেছি হোল্ড কৰি থাকিব ভয় লাগে। তো ভাল ক্যান্ডেল এটা বনাইছে বাৰু। তো 7400 চলি আছে। তো আমি অলমোস্ট টাৰ্গেটৰ মানে যেটা আমাৰ নৰ্মেল টাৰ্গেট থাকে তাৰ ওচৰত আছো। সেকেন্ড ট্ৰেডটো 9000 প্লাস আমি দেখিছো, আমি 10000 প্লাস বুক কৰিব ট্ৰাই কৰিম। 10000 ক্ৰছ কৰিলে আমি জাস্ট ৰেড ক্যান্ডেলটো এই যে ব্লু লাইনডাল ক্ৰছ কৰিলে আমাৰ এটা অলপ ফাৰ্স্ট ট্ৰেডটো আমি লছটো ৰিকভাৰি কৰি অকমান প্ৰফিটত আহি যাব পাৰিম। গতিকে আমাৰ আগৰ লছটো ৰিকভাৰি হৈ গ'ল, আমি অলপ প্ৰফিটত আহি গ'লো। জাস্ট এই লেভেলটো ব্ৰেক কৰিলে আমি ওলাই যাম স্পাইকত। তো ঠিক আছে বন্ধুসকল, আমি স্পাইকত ওলাই গ'লো, কাৰণ আমাৰ যেটো আছিল টাৰ্গেট এই লেভেলটো ব্ৰেক কৰিলে আমি ওলাই যাম। নৰ্মেল ডেজত হলে আমি অলপ হোল্ড কৰিলোহেঁতেন, কিন্তু আজি যেটো আমাৰ প্ৰথমটোৱে ষ্টপ লছ গুচি গ'ল আৰু তাৰপিছত আমাৰ প্ৰব্লেম হৈ গ'ল। আমাৰ কি আছে মাৰ্কেট কন্টিনিউ এটা কি আছে ডাউন ট্ৰেন্ডত আছে। ডাউন ট্ৰেন্ডত থাকিলে মাৰ্কেট কি হয় কোনো এটা লেভেলৰ পৰা মাৰ্কেট আকৌ তললৈকে আহি যাব পাৰে। তো এইটো হৈ গ'ল আমাৰ ট্ৰেন্ড। তো ট্ৰেন্ডৰ এগেইনষ্টত আমি নৰ্মেলি ট্ৰেড কৰিব নালাগে, কিন্তু মোৰ যেটো সেটআপটোৱে কৈ আছিল যে আজি তলফালে ষ্টপ লছ আমাৰ নাই, ঠিক আছে। ষ্টপ লছ যেটো তলফালে নাই, তো তেতিয়া মই যদি এনালাইসিস কৰিছিলোঁ নিফটিৰ ষ্টপ লছ তলফালে নাছিলে, কাৰণ এইটোৱে লাষ্ট লেভেল আছিলে আৰু ষ্টপ লছ হান্টিঙৰ কনসেপ্ট মতে ষ্টপ লছ নাথাকিলে মাৰ্কেট তলফালে নৰ্মেলি নাহে। কিন্তু আজি বেংক নিফটিৰ ষ্টপ লছ অকমান বাকি আছিলে, কাৰণ বেংক নিফটিৰ অকমান চাৰ্ট তলফালে বাকি আছিলে। যেতিয়া বেংক নিফটিৰো ব্ৰেক কৰিলে এই লেভেলবিলাক, তেতিয়া ফাইনেলি মই এটা ট্ৰেড ললো যে ওকে নিফটিৰটো বোৰ ষ্টপ লছ নাছিলে, বেংক নিফটিৰো যিহেতু নাই, গতিকে আকৌ এটা ট্ৰেড ললো আৰু এই ট্ৰেডটোত আমি বুক কৰিলো 14000 লেভেল। তো আপোনালোকে এইটো এটা কনসেপ্ট ৰাখিব পাৰে যে যদি মাৰ্কেট ষ্টপ লছ যিফালে নাথাকে সেইফালে মাৰ্কেট যাব নোৱাৰে মানে কি এইটো এটা জাস্ট প্ৰবাবিলিটি এটা বেছি থাকে আৰু যে ইফালে তলফালে ষ্টপ লছ যেহেতু নাই, গতিকে মাৰ্কেট তলৰ ফালে ইমান কন্টিনিউ গৈ নাথাকে। গতিকে সেইটো এটা কনসেপ্ট আপোনালোকে ইউজ কৰিব পাৰে। তো দুটা কনসেপ্ট মই এতিয়ালৈকে শ্বেয়াৰ কৰিলো আপোনালোকৰ লগত, যে প্ৰিভিয়াছ ডে চাৰ্টবিলাক মাৰ্কেটে ৰিপিট নকৰে যদি একে অপেনিং হয়, আৰু মাৰ্কেট ষ্টপ লছৰ দিশেহে যায়। আৰু কেনেকৈ ষ্টপ লছ ফাইন কৰে মই বাৰু পিছত কেতিয়াবা ভিডিঅ' আপোনালোকক ইন ডিটেইলছ বুজাম, ট্ৰাই কৰিম বুজাবলৈ, কাৰণ মই নিজে শিকি আছো। তো মই যিমানখিনি শিকিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে কোনফালে ষ্টপ লছ আছে কোনফালে ষ্টপ লছ নাই। মানে মাৰ্কেটে কি হয় ষ্টপ লছ হান্টিং কনসেপ্ট মানে যিফালে ষ্টপ লছ থাকে সেইফালেহে মাৰ্কেট যায় ষ্টপ লছ হান্টিং কৰিব। গতিকে আমি ষ্টপ লছ কোনফালে আছে, মাৰ্কেটৰ ওপৰৰ ফালে আছে নে তলফালে আছে, আমি এইটো ষ্টাডি কৰিব জানিব লাগে। তো সেইখিনি মই যিখিনি শিকিছো মই আপোনালোকৰ লগত সোনকালে শ্বেয়াৰ কৰিম বাৰু। তো আজি প্ৰফিট দেখিব, আজি মাত্ৰ 3000 টকা প্ৰফিট বুক কৰিলো, ঠিকে আছে। প্ৰথমটো আমি পুৰা 11000 লছৰ পৰা আমি 3000 প্ৰফিট আইছো, এইটো বহুত ভালে কথা। তো বন্ধুসকল টাইম হৈছে এক্সাক্টলি 11:50, আৰু যদি বেংক নিফটিৰ চাৰ্টখন চাই দেখিব আমিতো ইয়াতে কৰবাত ওলাই গৈছিলো আমাৰ যেটো সেকেন্ড ট্ৰেড, কিন্তু দেখিব আমি যেনেকৈ এনালাইসিস কৰিছিলো যে মাৰ্কেট ইয়াৰ পৰা এটা কিহৰ কাৰণে, যেহেতু আমাৰ আছিল এনালাইসিস তলত ষ্টপ লছ নাই, তো বেছি ষ্টপ লছ নাথাকিলে মাৰ্কেট ইমান ওপৰলৈকে যাব নোৱাৰে। কিন্তু আমাৰ ফাৰ্স্ট ট্ৰেডটো আমাৰ অলপ মিস্টেক কৰিলো, আমি বেংক নিফটিৰ চাৰ্টখন আমি কি কৰিলো অকমান মানে নুচুৱাকে এৰি দিলো। আমি নিফটিৰ চাৰ্টখনকে অকল চাইফালে যে নিফটিৰ তলফালে ষ্টপ লছ নাই, গতিকে আমি এন্ট্ৰি লৈ লৈছিলো ইয়াতে কৰবাত, কিন্তু আমি চাব লাগিছিল যে বেংক নিফটিৰ তলফালে ষ্টপ লছ আছিলে। তো আমি অলপ ৱেইট কৰা হয় আমি এটা ভাল প্ৰফিট পালোহেঁতেন, কিন্তু যি কি নহওক আমি সেকেন্ড ট্ৰেডটোত ভাল প্ৰফিট বুক কৰিলো। তাৰপৰা দেখিব মাৰ্কেট কন্টিনিউ ওপৰত যেতিয়া গৈ আছিলে আৰু কেণ্ডেলবিলাক দেখিব ষ্ট্ৰং। আমি যেতিয়া কি হয় কেণ্ডেলবিলাকৰো চাব লাগে, এই যিবিলাক কেণ্ডেলবিলাক দিছে বনাইছিলে কেণ্ডেলবিলাক ষ্ট্ৰং কেণ্ডেল, গ্ৰীণ কেণ্ডেলবিলাক, আৰু ৰেড কেণ্ডেলবিলাক দেখিব সৰু ৰেড কেণ্ডেল, ইমান ডাঙৰ ৰেড কেণ্ডেল নাই। আৰু মাৰ্কেট তেনেকৈ যেতিয়া কনসলিডেট কৰি তলত আহি আছিলে সৰু ৰেড কেণ্ডেল বনাই, আৰু দেখিব এটা গ্ৰীণ কেণ্ডেল বনাইছিলে সাপোৰ্ট লেভেলত। কোনটো সাপোৰ্ট লেভেল আছিলে 50000 লেভেল। তো 50000 লেভেলত পাওঁতে মই এটা এনালাইসিস কৰিছিলো যে
মাৰ্কেট যদি আমি ওপৰৰ পৰা ফিবনাচি লেভেল ড্ৰ কৰোঁ তো অলৰেডি মই ফিবনাচি লেভেল ড্ৰ কৰি থৈছোৱে ফিবনাচি লেভেল ড্ৰ কৰিলে মোৰ লজিক আছিলে যে মাৰ্কেট 0 to 0.5 আৰু 0.6 এই দুটা লেভেললৈকে মাৰ্কেট আহিবই কাৰণ মাৰ্কেট তললৈকে আহিছে ৰিট্ৰেসমেন্ট কৰি ওপৰলৈকে যাব তাৰ পৰা হয়তো ফল দিব পাৰে সেইটো পিছৰ কথা কিন্তু মাৰ্কেট ইয়াতে যেটো এটা ষ্ট্ৰং কেন্ডেল এটা বনাইছে গতিকে মোক লাগিছিলে মাৰ্কেট ইয়াৰ পৰা এইটো লেভেললৈকে যাব আৰু হেতুৰ কাৰণে মই এটা থাৰ্ড ফাইনেল ট্ৰেড এটা লৈছিলো তো ফাইনেল ট্ৰেডটো আপোনাক দেখাই দি আছো তো ফাইনেল ট্ৰেডটো মই আপোনাৰ অৰ্ডাৰ বুকত দেখাই দিওঁ যেটো আজি আমাৰ এটো থাৰ্ড ট্ৰেড হয় যেটো মই পিছত ট্ৰেড লৈছো কাৰণ মই কোৱান্টিটি দেখিব বহুত কম কোৱান্টিটি লৈছো যে প্ৰথম 30 টা কোৱান্টিটি লৈছো দুটা লট লৈছিলো 10 টা 49 ত তাৰপৰা 596 ত লৈছিলো অলপ প্ৰফিট হোৱাৰ লগে লগে মই আকৌ দুটা লট এড কৰিছো আকৌ অকন প্ৰফিটটো বঢ়াৰ লগে লগে মই কি কৰিছো প্ৰফিট যিমানে বাঢ়ি গৈ আছে মই আকৌ 4টা লট টোটাল মই 8টা লটত ট্ৰেডটো লৈছো আৰু দেখিব অলপ সোনকালে ওলাই গলো বাৰু কাৰণ এটো পিছৰ ট্ৰেড হয় মৰ্নিং হাফত অকমান কি হয় মাৰ্কেটত মোমেন্টাম থাকে যিমানে দেৰি হৈ গৈ থাকে মোমেন্টাম কমি আহে কাৰণে মই কি কৰিলো 6000 প্ৰফিট দেখাইছিলে তো মই 4300 ত ওলাই গলো মাৰ্কেটৰ পৰা কিন্তু তাৰ পিছতো দেখিব মাৰ্কেট বহুত ওপৰত গৈ আছে মই ইয়াতে কবাত বাই কৰিছো 0.5 ৰ ওচৰত কৰবাত মই ওলাই গলো আৰু যদি কাৰেন্টলি প্ৰিমিয়াম চাব যায় মই 663 সেল কৰিছো এতিয়া প্ৰিমিয়াম দেখিব চলি আছে অলমোস্ট 800 ৰ ওপৰতে চলি আছিল দেখিব 800 চলি আছে আৰু যেটো আমাৰ সেকেন্ড ট্ৰেড আছিল হেতু 539 ত আমি সেল কৰিছিলো হেতু বৰ্তমান চলি 723 গতিকে আজি আমি যদি হোল্ড কৰিব পাৰিলো হেতেন তেতিয়া আজি আমাৰ এটা বহুত হেভি প্ৰফিট আহিলেতেন কিন্তু চাওক আমি আছো আজি এগেইনষ্ট দা ট্ৰেন্ড থাকিলে মাৰ্কেট হেগোৱাৰ পিছত কবলে ইজি হয় যে আমি হোল্ড কৰিলে ডাঙৰ প্ৰফিট হ'লহেতেন কিন্তু যেতিয়া দেখে মাৰ্কেট কন্টিনিউ ইমান ডাউন ট্ৰেন্ড চলি আছে ইমান ওপৰৰ পৰা ফল দিছে ইমান ওপৰত ফল দি আমি ৰিট্ৰেসমেন্টৰ কাৰণে ট্ৰেড লৈছো কোনবা মুহূৰ্তত মাৰ্কেট আকৌ তললৈকে আহি যাব পাৰে হয়তো ইয়াৰ পৰা তলত আহিব পাৰে নাইবা হয়তো ইয়াৰ পৰা তললৈকে আহিব পাৰে তো কোনো গ্যাৰান্টি নাথাকে গতিকে আমি এগেইনষ্ট দা ডাইৰেকশন ট্ৰেড ললে আমি টাৰ্গেটটো ডাঙৰ কৰিব ট্ৰাই নকৰো জাস্ট প্ৰফিট যদি পালো ওলাই যাব লাগে তো ঠিক আছে বন্ধুসকল আজি আমাৰ এনালাইসিস ঠিকই আছিল খালি আমি অকল আজি ব্যাংক নিফটিৰ অকমান চাৰ্টখন ইমান অলপ ওভাৰলুক কৰিলো ওভাৰলুক কৰাৰ কাৰণে আজি অকমান আমাৰ প্ৰথম ট্ৰেডটো ষ্টপ লছ গল তথাপিও দিনটো ঠিকই থাকে গল আমি টোটাল প্ৰফিট বুক কৰিলো 7500